কণ কণ ছাত্ৰ ছাত্ৰীক আপোনালোকে বিভিন্ন টিএলএমৰ সহায়ত যেহেতু আমি ক্লাছটো আকৰ্ষণীয় কৰি তুলিব পাৰোঁ সিহঁতে যাতে বুজি পায় এতিয়া মই স্বৰবৰ্ণৰ জ্ঞান দিবলৈ এনেকুৱাকৈ বনাই আনিছিলোঁ আমি ইয়াতে আপুনি এটা বাকচ লৈছোঁ যিকিনো ল'ব পাৰে আপোনালোকে আৰু এনেকুৱা দুই সাইডত দুডাল মানে যিকিনো বাহৰ আমি কাটি লৈছিলোঁ মেৰিয়াই এনেকুৱাকৈ আনিছোঁ যাতে তেওঁলোকে গম পায় যে ৰি আখৰটো আহাৰ লগে লগে ঋষি মানে ছবিও আঁকি দিছোঁ গতিকে এনেকুৱাকৈ আমি মানে এক্সিবিশ্যনটো কৰিছোঁ আমি গতিকে আপোনালোকে এনেকুৱাকৈ বনাই চাবচোন ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী আকৰ্ষণীয় হোৱাৰ লগে লগে তেওঁলোকে কি পাব বুজি পাব সোনকালে কাৰণ সৰু ল'ৰা ছোৱালীবোৰক যিহেতু আমি যিমানে টিএলএম আকৰ্ষণীয় কৰিব পাৰোঁ সিমানে তেওঁলোকৰ মাথাত সোমাই যাব জ্ঞানখিনি গতিকে সেইকাৰণে গতিকে টিএলএম বহুত ইম্পৰ্টেণ্ট হয় গতিকে এনেকুৱাকৈ আপোনালোকে সৰু বাকচ এটাত এনেকুৱাকৈ ল'ব পাৰে বা বেলেগকৈ ল'ব পাৰে বিভিন্ন নিজৰ মানে যিটো যেনেকৈ ভাল লাগে তেনেকুৱাকৈ টিএলএমটো প্ৰস্তুত কৰিব পাৰিলে হ'ল গতিকে এবাৰ চাই লওক ভালকৈ আপোনালোকে নিজে এনেকুৱাকৈ বনাই ল'ব পাৰিব আৰু ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ ক্লাছটো কি আকৰ্ষণীয় কৰি তুলিব পাৰিব বোধগম্য হ'ব ধন্যবাদ থেংক ইউ